মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10টা বৃহৎ ঘোষণা কৰিছে। তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা, শিক্ষক নিযুক্তি, লগতে মিউচুৱেল ট্ৰান্সফাৰকে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বিশেষকৈ 10টা বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কি বৃহৎ ঘোষণা কৰিছে এই 10টা আমি সবিস্তাৰে এই মুহূৰ্তত আপোনালোকক জনোৱাৰ চেষ্টা কৰিম। এটা বিগ ব্ৰেকিং নিউজ আমি আপোনালোকৰ মাজলৈ লৈ আহিছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10টা বৃহৎ ঘোষণা। 6 অক্টোবৰত নিযুত মইনা আঁচনিৰ ধন বিতৰণ কৰা হ'ব। 6 অক্টোবৰত বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনি ধন। নৱেম্বৰ মাহৰ পৰা প্ৰতিমাহে ধন লাভ কৰিব শিক্ষাৰ্থীসকলে। 29 অক্টোবৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পিছতে শিক্ষক নিযুক্তি দিয়া হ'ব। অসমত আৰু কোনো ৰাকেশ পালৰ জন্ম নহয় বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 3-4 দিনৰ ভিতৰতে মিউচুৱেল বদলিৰ বাবে মুকলি কৰা হ'ব পৰ্টেল। তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে পৰ্টেল যোগে আবেদন কৰিব পাৰিব। 5 অক্টোবৰৰ পৰা পুনৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আজি আৰু কাইলৈ প্ৰথম পৰ্যায়ত 39খন সমজিলা উদ্ঘাটন কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে। আমি জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছো। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। 6 অক্টোবৰত মুকলি কৰা হ'ব নিযুত মইনা আঁচনি। নৱেম্বৰ মাহৰ পৰা প্ৰতিমাহে ধন লাভ কৰিব শিক্ষাৰ্থীসকলে। 29 অক্টোবৰত চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পিছতে শিক্ষকক নিযুক্তি দিয়া হ'ব। অসমত আৰু কোনো ৰাকেশ পালৰ জন্ম নহয় বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু যিহেতু নিযুক্তি পৰীক্ষাক লৈ ৰাকেশ পালৰ যি কেলেংকাৰী পোহৰলৈ আহিছিল, ৰাকেশ পাল সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে যে অসমত আৰু দ্বিতীয়বাৰ কোনো ৰাকেশ পালৰ জন্ম নহয়। 3-4 দিনৰ ভিতৰত মিউচুৱেল বদলিৰ বাবে মুকলি কৰা হ'ব পৰ্টেল। অৰ্থাৎ 3-4 দিনৰ ভিতৰতেই আগন্তুক 3-4 দিনৰ ভিতৰতেই মিউচুৱেল ট্ৰান্সফাৰ বাবে পৰ্টেল মুকলি কৰা হ'ব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। আৰু মিউচুৱেল ট্ৰান্সফাৰৰ জৰিয়তে সেই পৰ্টেলৰ জৰিয়তে আপুনি যদি আপোনাৰ পচন্দৰ ঠাইখনত আপুনি চাকৰি কৰিব পাৰে, তেতিয়াহ'লে আপুনি মিউচুৱেল ট্ৰান্সফাৰ কৰিব পাৰিব। সেই সুবিধা 3-4 দিনৰ ভিতৰতে আপুনি লাভ কৰিব। তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে পৰ্টেল যোগে আবেদন কৰিব পাৰিব। তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে পৰ্টেল যোগে আবেদন কৰিব পাৰিব। আৰু 5 অক্টোবৰৰ পৰা পুনৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ বাবে আবেদন কৰিব পাৰিব হিতাধিকাৰীসকলে। 5 অক্টোবৰৰ পৰা পুনৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। ভালদৰে শুনি লওক, কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে। আজি আৰু কাইলৈ প্ৰথম পৰ্যায়ত 39খন সমজিলা উদ্ঘাটন কৰা হ'ব বুলি কৈছে। ভূমি ৰাজহ দণ্ডাধিকাৰীয় উন্নয়ন, জনকল্যাণমূলক আঁচনি ৰূপায়ণ, খাদ্য আৰু অসামৰিক যোগান, আবকাৰীকে ধৰি বিভিন্ন সুবিধা সমীপতে লাভ কৰিব। 6 তাৰিখে আমি নিযুত মইনা আঁচনিৰ ধন 6 তাৰিখৰ পৰা আমি বিতৰণৰ শুভ আৰম্ভণি কৰিম। মই আজি পুনৰ দোহাৰিছোঁ যে অহা 6 তাৰিখে প্ৰত্যেকটো বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া এখন সুন্দৰ সভাৰ মাজেৰে আমি নিযুত মইনা আঁচনিৰ শুভা আৰম্ভণি কৰিম। এই মাহত আমি সকলো ছাত্ৰীক একোখনকৈ ড্ৰাফ্ট দিম আৰু অহা মাহৰ পৰা অৰ্থাৎ নৱেম্বৰ মাহৰ পৰা এই ধন ডিবিটি যোগে সকলো ছাত্ৰীৰ এই আঁচনিত যোগ্য বুলি বিবেচিত হোৱা প্ৰতিগৰাকী ছাত্ৰীৰ বেংক একাউণ্টলৈ আমি ট্ৰান্সফাৰ কৰিম। আৰু কোনোবা ছাত্ৰী যদি ভুলত বাদ পৰি যায়, আপোনালোকে মোক জনাব, মই তৎকালীনভাৱে ব্যৱস্থা ল'ম। মই বিশ্বাস কৰোঁ যে উচ্চতৰ মাধ্যমিকত প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰী, স্নাতক পৰ্যায়ত নামভৰ্তি কৰা প্ৰথম বৰ্ষৰ ছাত্ৰী আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা প্ৰথম বিভাগৰ ছাত্ৰী সকলোৱে এই আঁচনিৰ হিতাধিকাৰী ৰূপে যোগ্য। কোনোবাই যদি এই আঁচনিৰ পৰা বাদ পৰিছে আমাক নিশ্চয় জনাব। অৱশ্যে সেল্ফ ফাইনেন্স কোৰ্চত পঢ়া ছাত্ৰীসকল এই আঁচনি পোৱাৰ বাবে যোগ্য হ'বনে নাই তাৰ বিষয়ে শিক্ষা বিভাগত মন্থন চলি আছে। সেইবাবে সেল্ফ ফাইনেন্সত পঢ়া ছাত্ৰীসকলক
কিছু দিন অপেক্ষা কৰিবৰ বাবে মই অনুৰোধ জনাম। শাৰদীয় দুৰ্গা পূজাও আহি আছে। শাৰদীয় দুৰ্গা পূজাৰ উৎসৱ পালনৰ বাবে চৰকাৰে যি অনুদান আগবঢ়াব, সেই অনুদানো আমি আপোনালোকক জনাব বিচাৰোঁ যে 8 আৰু 9 তাৰিখৰ ভিতৰত আপোনালোকে যাতে সকলোৱে পায় তাৰ বাবে আমি নিশ্চিতভাৱে ব্যৱস্থা হাতত ল'ম। অহা কাৰ্যত কোনো মহকুমা নাথাকিব। মহকুমাক আমি এতিয়াৰ পৰা সমজিলা বুলি জানিম। সমজিলা মানে জিলাৰ প্ৰায় সমান, অৰ্থাৎ জিলা উপায়ুক্তৰ যিমান ক্ষমতা থাকে সমজিলাধিপতিজনৰো একেই সমান ক্ষমতা থাকিব। অহাকালি আমি 39টা বিধানসভা সমষ্টিত মহকুমাৰ পৰিৱৰ্তে বা মহকুমা ব্যৱস্থাৰ বিলুপ্তি কৰি আমি সমজিলা স্থাপন কৰিম। এয়া হ'ল প্ৰথম পৰ্যায়। দ্বিতীয় পৰ্যায়ত আমি আৰু প্ৰায় 35টা বিধানসভা সমষ্টিত আমি সমজিলাৰ কাৰ্যালয় স্থাপন কৰিম। অহা কালি আৰু পৰহি আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলে অসমৰ বিভিন্ন স্থানত গৈ সমজিলাসমূহৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ফলত ভূমিৰ বিভিন্ন কামৰ বাবে সততে আমি জিলা সদৰ কাৰ্যালয়ত যাব নালাগিব। বিভিন্ন ধৰণৰ NOC পাৰ্মিশ্যনৰ বাবে আমি জিলাৰ সদৰত যাব নালাগিব। MLA আনটাইড ফাণ্ড আদি বিভিন্ন চৰকাৰী ধনৰ লেনদেনৰ বাবে আমি জিলা সদৰত যাব নালাগিব। আবকাৰী বিভাগৰ কাম কাজৰ বাবে আমি জিলা সদৰত যাব নালাগিব। ৰেচন কাৰ্ড আদি বনোৱাৰ কাৰণে আমি জিলা সদৰত যাব নালাগিব। এই সমজিলাৰ কাৰ্যালয়তে এই গোটেইবোৰ কাম সমাপন হ'ব। মই ভাবোঁ এই সমজিলাৰ ব্যৱস্থাই বহুদিনৰ মহকুমা আন্দোলনৰো এটা সফল সামৰণি পৰিলে। লাহে লাহে 126টা সমষ্টিতে এই সমজিলা স্থাপন হ'ব। 5 তাৰিখৰ পৰা আমি দ্বিতীয় পৰ্যায়ৰ আবেদন লোৱাৰ কামো আমি আৰম্ভ কৰিম। যিসকলে সঁচাকৈয়ে ব্যৱসায় কৰিব খোজে, উদ্যোগ স্থাপন কৰিব খোজে, তেওঁলোকৰ বাবে 2 লাখ টকা সঁচাকৈ ই এটা ডাঙৰ প্ৰয়োজনীয়তা পূৰণ কৰে। অহা 29 অক্টোবৰত আমি 4ৰ্থ বৰ্গৰ পৰীক্ষাসমূহ আৰম্ভ কৰিম আৰু তাৰ পিছত লাহেকৈ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব। মই ADRE 3য় বৰ্গৰ পৰীক্ষা ইমান সুন্দৰকৈ সফল হ'ল তাৰ বাবে ADRE পৰীক্ষাৰ লগত জড়িত আটাইকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। প্ৰথমটো পৰীক্ষাৰ এনচাৰ কিউ আহিলে প্ৰায় 80,000 ল'ৰা ছোৱালীয়ে OMR চিটটো সেৱাক আবেদন কৰি সংগ্ৰহ কৰিলে। প্ৰথম পৰীক্ষাৰ OMR চিট যদি আপোনালোকে বিচাৰে, সেৱাক আপোনালোকে আবেদন কৰিলে এদিনৰ ভিতৰতে এই OMR সমূহ আপোনালোকে পাব পাৰিব। এতিয়া মোক বহুতে প্ৰশ্ন কৰিছে যে দ্বিতীয়টো পৰীক্ষাৰ এনচাৰ কি কেতিয়া আপলোড কৰা হ'ব। মই সেৱাক ইতিমধ্যে কৈছোঁ যে দুৰ্গা পূজাৰ আগতে শেহতীয়াকৈ হৈ যোৱা 2টা পৰীক্ষাৰে যাতে এনচাৰ কি আমি আপলোড কৰি দিওঁ আৰু লাহে কৰি শেহতীয়াকৈ হৈ যোৱা 2টা পৰীক্ষাৰে OMR চিটসমূহ যাতে পাব পৰাৰ ব্যৱস্থা আমি কৰি দিওঁ। স্বচ্ছতাক লৈ আমি গোটেই ব্যৱস্থাটো এটা নতুন দিগন্তলৈ লৈ গ'লোঁ। মই ভাবোঁ ইয়াৰ পিছত অসমে আৰু কেতিয়াও নিযুক্তিৰ স্বচ্ছতাক লৈ খেলা কৰিব নোৱাৰিব। অসমত আৰু কোনো ৰাকেশ পালৰ জন্ম নহ'ব। 2-3 দিন 4 দিনৰ ভিতৰতে মই পৰ্টেলটো আপোনালোকৰ বাবে আগবঢ়াই দিম, যাতে 3য় আৰু 4ৰ্থ বৰ্গত আমি মিউচুৱেল ট্ৰান্সফাৰৰ কামো আৰম্ভ কৰিব।